ৰাতিপুৱা মানে 5:30 পিছতে গৈছিলে মৰ্ণিং ৱাক কাৰণে এনেই ৰাস্তালৈ বিশেষকৈ নাযায়ে এইকেইদিন অলপ গাটো বেয়া হৈ থকাৰ কাৰণে কিন্তু গৈ পেলাই আৰু 6টালৈকে যেতিয়া অহা নাই বা 6:30 হৈ গ'ল তেতিয়া মই ৰাস্তালৈ চাইছোঁ দেখিছোঁ দেখা নাই মোৰ ৰাস্তাৰ পৰা ধৰক 3 ঘৰ মানুহৰ ভিতৰত মানে এইখিনিতে খোজকাঢ়ি থাকে সদায় ৰাস্তালৈ মানে যাব নিয়ে তেওঁ গাটো অকণমান ভাল নাই এইকেইদিন গুৱাহাটীৰ পৰা আনিছিলোঁহে তেওঁ যদি কোনোবা মানুহে দেখিছে তেতিয়াহ'লে আমাক জনাওকচোন এইটো নম্বৰ এটা দিছোঁ কিন্তু সকলোৱে বিচাৰি আছে ঈশ্বৰে মানে ভালে ৰাখিলেই হ'ল আৰু তেওঁ অলপ ডিপ্ৰেশ্যনৰ প্ৰব্লেম আছে সেইটো কাৰণতে মানে অকণমান অন্যমনস্ককৈ থাকে আপোনালোকে ক'ত বিচাৰ কৰিলে আমি বৰপথাৰ সৰুপথাৰ এতিয়ালৈকে মানে দিয়া নাই ভাবিছোঁ ওচৰৰ কাৰোবাৰ ঘৰত আছে আহিব হয়তো সেইভাগে মানে 7টা বজাৰ পিছতহে আমি মানুহৰ ঘৰত গৈ সুধিছোঁ যে ফোনটো নিয়া নাই ফোনটো নিয়া হ'লে হয়তো আহিলেহেঁতেন এতিয়ালৈকে কিন্তু এনেই এতিয়া ঠিকেই আছে বৰ্তমান সেইটো মোৰ বিশ্বাস আছে আহিব তেওঁ কিন্তু মোক কৈ থৈ যোৱা নাই আনকালে কৈ থৈ যায় যে মই এইখিনিতে আছোঁ কিন্তু আজি কোৱা নাই মই হয়তো মানে 4টাত তেওঁ উঠে সদায় উঠি পেলাই এই ভিতৰতে থাকে মই গেটখন খুলিবলৈ মানা কৰোঁ যে হেৰি হয় বুলি মই এতিয়া কি ক'ম মোৰ ল'ৰা ছোৱালীকেইটা আৰু মোৰ পৰিয়ালৰ সকলোৱে বিচাৰ কুচাৰ কৰি আছে ইহঁতৰ মোৰ ভাগিন ল'ৰাটোৰ আজি ইও বিচাৰি আছে কোনোবাই যদি দেখিছে ফটোখন এই নম্বৰটো জনালে মানে ভাল পাম হেৰি আজি ৰাতিপুৱা মানে কি হয় সদায় নিচিনা ডেইলি মৰ্ণিং ৱাক কৰিবলৈ যায় 6টা বজাত 6টাৰ পৰা 6:30 ভিতৰততো 6:30 বা 7টাৰ ভিতৰত ডেইলি গুচি আহে কেতিয়াবা মানে কি হয় আমাৰ এই ৰাজীৱহঁতৰ কেতিয়াবা ৱৰ্কশ্বপত কেতিয়াবা বহি থাকে আৰু গাড়ী চাড়ী চাবলৈ লাগে কেতিয়াবা কিবা কিবি চাবলৈ আহি থাকে আৰু তেনেকৈ তাৰপৰা মানে ভাবিছোঁ আৰু আহি যাব বুলি তাৰপৰা মানে 7টা বজাত দেখি মায়ে ক'লে অহা নাই বুলি তেতিয়া মই ঘৰৰ পৰা ওলাই পেলাই চালোঁগৈ ক'ত আছে হেৰি কি নাই বুলি তেতিয়া মই চালোঁহি পটককৈ তাৰপৰা মই তিনিআলিলৈকে ওলাই আহিলোঁ তিনিআলিটো নেদেখিলোঁ তাৰপৰা মই ভাবিছোঁ চাগৈ গা চা বেয়া লাগিলে নেকি হস্পিটেলতে সোমালে নি তেতিয়া হস্পিটেলত আহিলোঁ চাবলৈ হস্পিটেলত গৈ সোমাই চালোঁ গোটেই ইমাৰ্জেঞ্চি চবতে চালোঁ ক'তো নাই তাৰপৰা মই ৰাজীৱ দাক ফোন কৰিলোঁ ৰাজীৱ দা আহি পেলাই গোটেই টাউন আমি গোটেই বিচাৰিলোঁ তাৰপৰা মোৰ সন্দেহ হ'ল কি হেৰি বৰপথাৰ ব্ৰহ্মকুমাৰী আশ্ৰমত আছেগৈ নেকি আশ্ৰমতো চালোঁগৈ তাতো নাই আমি গোটেই সৰুপথাৰ বৰপথাৰ গোটেইখিনি চালোঁ আৰু ক'তো বিচাৰি পোৱা নাই এটা অসমবাসীক এইটোৱে অনুৰোধ যাতে মোৰ দেউতাক সোনকালে বিচাৰি দিয়ে মই বহুত অনুৰোধ কৰিছোঁ চবকে দেউতাক যাতে সোনকালে বিচাৰি দিয়ে আৰু মানে কোনোবা হেৰি আমাৰ ঘৰৰ ওচৰৰ মানুহ এগৰাকীয়ে মানে দেউতাক দলঙৰ ওপৰত খোজকাঢ়ি থকা দেখিছিলে তাৰ ভিত্তিত মানে অচি ছাৰে ক'লে হেৰি সেইকাৰণে মানে এটা সন্দেহ থাকে মনৰ যাতে দেউতা ইয়াত নাথাকক মই সেইটোৱে ভাবিছোঁ দেউতা য'তে আছে ভালে থাকক মই সেইটোৱে চিন্তা কৰি আছোঁ আৰু এতিয়া SDF-এ বিচাৰি কি পায় কি নাপায় মই নাজানো খালি মোৰ দেউতা মই ভালে আছে বুলি মোৰ সেইটো মনত আছে আৰু দেউতা ক'ৰবাত মোৰ মতে শুই আছে ধুনীয়াকৈ ঠাণ্ডা হ'লে গধূলি আহি যাব ঘৰলৈ দেউতা হেৰি ছিনিয়ৰ এছিষ্টেণ্ট আছিলে ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড এডুকেশ্যন আমাৰ ৰাজু গগৈ দাদা আমাৰ দাদাই তেখেত ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবলৈ যোৱাৰ পিছত তেখেতে এতিয়া ঘৰ আহি পোৱাহি নাই সকলোৱে ৰাইজে বিচাৰ খোজা কৰি আছে কিন্তু তেখেত যদি ক'ৰবাত আপোনালোকে সন্ধান পায় ৰাইজসকলক কৈছোঁ সন্ধান পায় তেখেতসকলে এই ফোনত যিটো নাম্বাৰ দিয়া হৈছে তেখেতক কণ্টেক্ট কৰক আৰু পদুমণিৰ আশে পাশে যদি কোনোবাই ক'ৰবাত লগ পায় আহি পিনি এৰি থৈ যাবলৈ খুব হেৰি কৰিলোঁ তেখেতে হয়তো পাহৰিও যাব পাৰে যে ক'ত গৈ আছোঁ তেখেতৰ অলপ মানসিকভাৱে ডিপ্ৰেশ্যনো হৈ আছে আৰু ৰাজু দাকো কৈছোঁ আপুনি যদি ক'ৰবাত সোমাই আছে যদি গম পাইছে ফেচবুকৰ দ্বাৰা কোনোবাই কৈছে আপুনি সোনকালে ওলাই আহক গতিকে সকলোৱে চিন্তা কৰি আছে সকলো ৰাইজ লগ লাগি আছে আৰু ঘূৰি ফুৰিছে আপোনাক বিচাৰি গতিকে আহক আমি সকলোৱে আপোনালৈ ৰৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত